বাবু ক'ত আহি আছো আমি হা এয়া চাওক বিদ্যুৎ আৰু এয়া বিদ্যুতৰ ল'ৰা ৰাজবীৰ আৰু এয়া চাৰিওফালৰ পৰা ধাননি খেতি চাওক। নমস্কাৰ, মই প্ৰহ্লাদ বৈশ্যই স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল প্ৰহ্লাদ ব্লগলৈ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। এয়া চাওক মোৰ লগত আছে বিদ্যুৎ ভাই আৰু বিদ্যুতৰ এয়া ৰাজবীৰ, এইটো ৰাজবীৰ, ইয়াকো লৈ আহিছোঁ আমি আহি আছোঁ এতিয়া চাওক দুয়োফালে ধাননি পথাৰ, খোজকাঢ়ি আছোঁ ধাননিৰ পথাৰত। মানে এয়া হৈছে এৰী খেতি কৰে মুছলমান লোকসকলে কৰিছে ইয়াতে এৰী খেতি। তাৰপিছত চব্জিৰ খেতিত আপোনালোকে তিতা কেৰেলা দেখিবলৈ পাব, পানীলাও দেখিবলৈ পাব, তাৰপিছত আৰু কিবাকিবি শাক তেনেকৈ কিবাকিবি ৰুইছে আৰু সেইবোৰৰ পৰা আমি কিছুমান চব্জি ছিঙিম আৰু আপোনালোককো দেখুৱাম কিহৰ মানে চব্জিৰ খেতি কৰিছে। সেয়া যে দেখিছে ৰঙা সেই বা মানে থিয় কৰি চালি দিছে, সেইবোৰ হৈছে খেতি। তাতে মানে তিতা কেৰেলাৰ খেতি আছে, পানীলাওৰ খেতি আছে আৰু তেনেকৈ বহুত কিবাকিবি মানে চব্জিৰ খেতি আছে, সেইবোৰ আপোনালোকক দেখুৱাম। আৰু আহি প্ৰথম মানে আমি মৰাপাটৰ খেতি দেখিলোঁ। এয়াও এবিধ চব্জি হয় আচলতে। এয়া যি মানে ইয়াৰ পৰা সেই বনায় আৰু ৰছী কিন্তু ইয়াৰ যিটো কোমল পাত এইটো খাব পাৰি, এয়া চব্জি বনাই খাব পাৰি, শাক বনাই খাব পাৰি ধুনীয়াকৈ। আৰু এয়া আমি যাওঁতে মানে ছিঙি নিম প্ৰথমতে আৰু তালৈকে যাওঁ। এয়া কিন্তু মৰাপাটৰ খেতি চাওক মৰাপাটৰ খেতি। আৰু মৰাপাটৰ পাত বহুতো ঔষধি কামত ব্যৱহাৰ হয়। তিতা কেৰেলাৰ খেতি, কিন্তু এতিয়া তিতা কেৰেলাৰ লাষ্ট ছিজন, তাৰ কাৰণে মানে তিতা কেৰেলাবোৰ গোটেইবোৰ মানে গছবিলাক সেই হৈ গৈছে, শুকাই গৈছে। আৰু এয়া মাজে সময়ে মানে এটা দুটাকৈ এনেকুৱাকৈ লাগে আৰু তুমি চিঙা চাওক ইয়াক মানে ছিঙিব দিছোঁ। এয়া দেখিছে এনেকুৱা মানে এটা দুটাকৈ ওলাই আছে আৰু, কিন্তু এতিয়া লাষ্ট ছিজন গোটেইবোৰ মানে শুকায়ে গৈছে প্ৰায়। আৰু এয়া দেখিছে এইটো পদ্ধতিত খেতি কৰা হয় তিতা কেৰেলাৰ ওপৰত চালি দি, আৰু ইয়াৰ পৰা এক্সপৰ্টো হয় তিতা কেৰেলা। পানীলাওৰ খেতি আৰু চাব চাৰিওফালৰ পৰা পানীলাও এডাল পানীলাওৰ মানে গছ, লতাজাতীয় গছ হয় পানীলাও। আৰু এয়া দেখিছে, আৰু এয়া চাৰিওফালৰ পৰা আপুনি পানীলাও দেখিব। পানীলাও আছে, তাৰপিছত সেই আছে কোমোৰাও আছে, পানীলাওৰ লগতে ডাঙৰ মানে কোমোৰাও আছে। ফালে দেখিছে কোমোৰা, আৰু মাজে ভোলো আছে, তিতা কেৰেলাও আছে, মানে গোটেইবোৰ ইয়াতে লগাইছে। এয়া চাওক ভোল এইবোৰ পৰি আছে, এয়া ভোল পৰি আছে ইয়াতে এনেকুৱাকৈ। বেলেগ জাতৰ পানীলাও এইটো দেখিছে গোল টাইপৰ, তাৰপিছত এইকেইটা দেখিছে এইটো মানে দীঘল টাইপৰ, আৰু এইটো দেখিছে কি ধুনীয়া এইটো বগা। আৰু এনেকুৱাকৈ বহুত খেতি আছে, ফুলৰ খেতি আছে, মানে এখন চালিতে কেইবাবিধো চব্জিৰ খেতি কৰিছে। চাওক এয়া আমি এতিয়া কালেকশ্যন কৰিম, এইটো পানীলাওৰ কালেকশ্যন, মানে পানীলাও এইটো ছিঙিলোঁ। ইয়াতে দুবিধ পানীলাওৰ খেতি কৰা হৈছে, এবিধ দীঘল জাতৰ আৰু আনবিধ গোল জাতৰবিধ খাবলৈ বেছি সোৱাদ হ'ব বুলি ক'লে খেতিয়কে, সেইকাৰণে এটা গোল জাতৰ পানীলাও ছিঙিম। এইটো পানীলাও বৰলে কামুৰিছে, তাৰ কাৰণে বেলেগ এটা ছিঙি লওঁ গোল পানীলাও। ইয়াত গোল পানীলাও বহুতো আছে, চাওক এইটো কিন্তু ভাল। এইটো এতিয়া মই কাটি লওঁ। খেতি কৰিছে এই দিদি, এইটো দিদি, এইটো মালিক খেতিৰ, এইটো বাচ্চা। আৰু এইটো মই দেখি দিম, এয়া মানে মৰাপাট, আৰু ইয়াৰে পৰা অলপ মৰাপাট ছিঙিম। তাৰমানে ইয়াৰ যিহেতু চব্জিও খাব পাৰি, তাৰ কাৰণে এটা মৰাপাটৰ চব্জি মানে খাবৰ কাৰণে ছিঙিছোঁ। আৰু মাজে মানে এয়া ডাঠা আছে, চাওক এয়া ডাঠা। দিম দিয়া ডাঠা, আমি আহিলোঁ বাবু, আমি চব্জি ছিঙিলোঁ ন। এয়া চাওক এক বেগ চব্জি মানে কালেকশ্যন কৰি আহিলোঁ। ইয়াতে বহুত কিবাকিবি চব্জি আছে, ৰঙালাও আছে, ডাঠা আছে, শাক আছে, কেৰেলা আছে, তিয়হ আছে, বহুত কিবাকিবি চব্জি ইয়াতে আছে। কি হৈছে তোমাৰ? ভাগত ধৰিছে তোমাৰ? চাওক ইয়াৰ মানে ভাগত ধৰিছে। আৰু চব্জি ছিঙি আনিলোঁ আমি, সেইবোৰ আপোনালোকক এতিয়া দেখুৱাওঁ।
এতিয়া বেগৰ পৰা চব্জিবোৰ বাহিৰ কৰি উলিয়াই লওঁ আপোনালোকক দেখুৱাবৰ কাৰণে। তুমি ওলাবা হৈছে দিয়া হৈছে দিয়া চাওক এটা এটাকৈ দেখুৱাই আছোঁ। এয়া পানী লাও দুবিধ দুটা জাতৰ পানী লাও, এয়া গোল আৰু এইটো দীঘল। লোৱা দা বেগত সোমাই দিয়া, বেগত সোমাই দিয়া। তাৰপিছত খোজব আৰু দেতা এয়া দেখিছে, এয়া হৈছে ডাঠা, এনেকুৱা দীঘল দীঘল ডাঠা। তাৰপিছত এয়া তিতা কেৰেলা, চাওক এইবোৰ তিতা কেৰেলা। তাৰপিছত এয়া এইটো হৈছে মৰাপাতৰ সেয়া পাত, এইটো মানে চব্জি বনাই খায় আৰু এইবোৰ। এয়া গোটেইবোৰ এইবিলাকে আৰু এয়াই আছিল ভিডিঅ'টো ভিতৰত আৰু আছে সমাপ্ত কৰিছোঁ। আৰু বহুত আছে চব্জি, কিন্তু আমি বহুত বেছি ছিঙা নাই আৰু কেইবিধ মানে ছিঙিলোঁ। আৰু এনেকুৱাকৈ তাতে ধুনীয়াকৈ খেতি হৈ থাকে। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে এতিয়া কমেণ্ট বক্সত জনাব। যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়াহ'লে মোৰ চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব।